ফোন ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ দুয়োগৰাকী নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপ আৰু এই টেলিফোনিক বাৰ্তালাপে পুনৰ যুদ্ধৰ উত্তেজনা সৃষ্টি কৰিছে মধ্যপ্ৰাচ্যত ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ইৰানে আৰু এই কথাৰে এটা হকিয়নি বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আৰু সেইবাবেই এই কথাৰে এতিয়া পুনৰ ইৰানত আক্ৰমণ কৰিবলৈ উচ্চতনি যোগাইছে বেঞ্জামিন নেতান্যাহু অৰ্থাৎ ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ শেষকৃত্য সম্পন্ন হল শুকুৰবাৰে পুৱতি নিশা লাখ কোটি লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হল এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে এতিয়া যুদ্ধই আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ এই মুহূৰ্তত উকমুকনি দেখিবলৈ পোৱা হৈছে শান্তি আলোচনা ইৰাণ আমেৰিকাৰ মাজৰ যি তথাকথিত শান্তি আলোচনা আছিল সেই শান্তি আলোচনাও এতিয়া ধোঁৱা চাঙত উঠাৰ উপক্ৰম হৈছে শেহতীয়াকৈ এনেকুৱা পৰ্যায় পাইছেগৈ যে তুৰস্কৰ পৰা নাটো সন্মিলনত অংশগ্ৰহণ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আনকি বিমান সলনি কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে আৰু এই শান্তি আলোচনা কেন্দ্ৰ কৰিয়ে সিদিনালৈকে ট্ৰাম্প আৰু নেতান্যাহুৰ মাজত এটা বৃহৎ ফাঁট মেলিছিল ট্ৰাম্প আৰু নেতান্যাহুৰ মাজৰ যি মধুৰ সম্পৰ্ক আছিল সেয়া এটা তিক্ততাপূৰ্ণ সম্পৰ্কত পৰিণত হৈছিল ইজৰাইলে ধাৰাবাহিক ৰূপত লেবাননত হিজবুল্লাৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পৰিপ্ৰেক্ষিতত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ধমক দিছিল বেঞ্জামিন নেতান্যাহুক এক কথাত পাগল বুলি আখ্যা দিছিল এক কথাত উন্মাদ বুলি অভিহিত কৰিছিল উন্মাদ বুলি ধমক দিছিল বেঞ্জামিন নেতান্যাহুক ট্ৰাম্পে নেতান্যাহুক এনেদৰে কৈছিল যে নেতান্যাহুক সকলোৱে ঘৃণা দৃষ্টিৰে চাই সমগ্ৰ বিশ্ববাসীয়ে ঘৃণা দৃষ্টিৰে চাইছে তেওঁ নথকা হলে নেতান্যাহু জেলত থাকিলে হয় এনেধৰণৰেও কটাক্ষ কৰিছিল সমালোচনাৰে থকা সৰকা কৰিছিল টেলিফোনিক বাৰ্তালাপত পোনপটীয়াকৈ এনেদৰে কটাক্ষ কৰিছিল নেতান্যাহুক ট্ৰাম্পে গতিকে সেই যি ফাঁট মেলিছিল সম্পৰ্কত সেই ফাঁট মেলা সম্পৰ্কক কেন্দ্ৰ কৰি বেঞ্জামিন নেতান্যাহু তথা ইজৰাইলৰ যিসকল শীৰ্ষ নেতা আছে সেই শীৰ্ষ নেতাসকলে নিজৰ স্থিতিত অটল আছিল ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি সম্পন্ন হলেও ইজৰাইলে অভিযান অব্যাহত ৰাখিব ইজৰাইলে হিজবুল্লাৰ বিৰুদ্ধে অভিযান চলাই থাকিব ইজৰাইলে ইৰাণৰ বিৰুদ্ধে অভিযান চলাই থাকিব ইৰাণে কোনো পদ্ধতিৰে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰিব সেই দাবীৰে অটল আছিল ইজৰাইল আৰু যেতিয়াই এই শান্তি চুক্তি সম্পন্ন হল সেই শান্তি চুক্তিক লৈ যথেষ্ট ক্ষুণ্ণ হৈ পৰিছিল ইজৰাইল এতিয়া চাই কঠিয়া পৰাৰ দৰে আকৌ এবাৰ ট্ৰাম্পক উচতনি দিয়া পৰিলক্ষিত হৈছে বেঞ্জামিন নেতান্যাহুৱে কাৰণ ট্ৰাম্পৰ হত্যাৰ দাবী উত্থাপন হৈছে সমগ্ৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ শেষকৃত্য অনুষ্ঠানত যিমান অনুৰাগীয়ে অংশগ্ৰহণ কৰিছে প্ৰায় 2 কোটি লোকৰ সমাগম হৈছে 4 জুলাইৰ পৰা 9 জুলাই পৰ্যন্ত এই 6 দিন ধাৰাবাহিক ৰূপত লাখ লাখ লোকৰ সমাগম সকলোৱে হাতে হাতে ৰঙা পতাকা লৈ এফালে প্ৰতিবাদ জনাইছে আৰু আনফালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আয়াতুল্লাহ আলী খামেইনিৰ নশ্বৰ দেহত আৰু এই প্ৰতিবাদ আছিল এনেধৰণৰ যে প্ৰতিশোধ লবই লাগিব ইৰাণে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লবই লাগিব আমেৰিকাক ধ্বংস কৰিব লাগিব ইজৰাইল ধ্বংস কৰিব লাগিব সেই প্ৰতিবাদী শ্লোগান শুনিবলৈ পোৱা হৈছিল এফালে হুকাকুল এটা পৰিৱেশ এফালে আবেগিক এটা পৰিৱেশ আৰু তাৰ সমান্তৰালকৈ কিন্তু নেতান্যাহুৰ বিৰুদ্ধে ট্ৰাম্পৰ বিৰুদ্ধে খুচ্চাৰ হৈ আছিল ইৰাণৰ জনতা আৰু সকলোৰে এটাই দাবী এটাই ক্ষোভ যে আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ লবই লাগিব ইৰাণে আৰু যেহেতু আয়াতুল্লাহ আলী খামেইনিয়ে কেতিয়াও আত্মসমৰ্পণ নকৰাকৈ মৃত্যুবৰণ কৰিলে কেতিয়াও হীনত নকৰাকৈ মৃত্যুবৰণ কৰিলে এগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰা হল আয়াতুল্লাহ আলী খামেইনিক গতিকে খামেইনিৰ হত্যাৰ প্ৰতিশোধ লব ইজৰাইলৰ বিৰুদ্ধে আমেৰিকাৰ বিৰুদ্ধে আৰু বিশেষকৈ ট্ৰাম্পক হত্যা কৰাই হৈছে এতিয়া প্ৰথম টাৰ্গেট ইৰাণৰ আৰু সেই তথ্য ইজৰাইলৰ চোৰাংচোৱা মুছাদে লাভ কৰা বুলি দাবী কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আৰু সেইবাবেই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ তুৰস্ক ভ্ৰমণত বিপদ আহিব পাৰে মাজ আকাশত ইৰাণে ট্ৰাম্পৰ বিমান আক্ৰমণ কৰিব পাৰে এনেধৰণৰ কিছু সতৰ্কবাণী ৱাশ্বিংটনত অৱগত কৰে ইজৰাইলে আৰু সেই মৰ্মে এয়াৰফৰ্চ 1 বিমানৰ পৰিৱৰ্তে তুৰস্কৰ পৰা অন্য এখন বিমানত উভতি আহিল ট্ৰাম্প একেদৰে ট্ৰাম্পে মুকলিকৈ এই কথা প্ৰকাশ কৰিছে যে ইৰাণৰ তথাকথিত হিট লিষ্টত তেওঁৰ নামেই আছে সৰ্বপ্ৰথম বহুবাৰ ট্ৰাম্পক হত্যাৰ পৰিকল্পনা কৰিছে ইৰাণে
আনকি 2024 বৰ্ষৰ জুন মাহত যেতিয়া ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছিল তেতিয়াও ট্ৰাম্পক হত্যা কৰাৰ এটা ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল ট্ৰাম্পৰ কাণৰ কাষেৰে গুলি গৈছিল কোনো ৰকম ৰক্ষা পৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তেতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযানত আৰু তাৰ পিছত ইৰানে যেতিয়া ইজৰাইলে আৰু আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ চলালে তেতিয়া ইৰানে এই কথাও কৈছিল যে এইবাৰ কিন্তু লক্ষ্যভ্ৰষ্ট নহয় প্ৰথমবাৰ লক্ষ্যভ্ৰষ্ট হলেও এইবাৰ লক্ষ্যভ্ৰষ্ট নহয় এইবাৰ ইৰানৰ গুলিয়ে থকা খৰকা কৰিব ট্ৰাম্পক এনে ধৰণৰ সকিয়নি প্ৰদান কৰিছিল গতিকে এনে ধৰণৰ বিষয়সমূহ চাই ইজৰাইলে এতিয়া এই কথাই দাবী কৰিছে যে ইৰানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা কৰিছে যিকোনো মুহূৰ্তত হত্যাৰ বলি হ'ব পাৰে এই কথাখিনি কৈয়ে পুনৰ উচতনি দিয়া পৰিলক্ষিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে আৰু সেইবাবেই এই সময়ছোৱাতে বৃহৎ আক্ৰমণ কৰিবলৈ উচতনি যোগাইছে ইৰানৰ ওপৰত যাতে আমেৰিকাই পুনৰ আক্ৰমণ চলায় তাৰ বাবে এই উচতনি যোগাইছে আৰু এই কথাও ইতিমধ্যে আমেৰিকাৰ আগশাৰীৰ বিষয়াসকলে এই কথা প্ৰকাশ কৰিছে যে বেঞ্জামিন নেতানেহুৱে যি ফান্দ পাতিছে সেই ফান্দত এতিয়া ভৰি দিবলৈ ওলাইছে ট্ৰাম্পে যাৰ বাবে এতিয়া শান্তি আলোচনাক একাষৰীয়া কৰি পুনৰ ইৰানৰ ওপৰত আক্ৰমণ কৰিব পাৰে ট্ৰাম্পে সেই আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে কাৰণ ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেনেদৰে শ্ৰুতলিপি দিছে যেনেদৰে ফান্দ পাতিছে সেই ফান্দত ভৰি দিবলৈ উপক্ৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু সেইবাবে শান্তি আলোচনা এতিয়া যেন আকৌ এবাৰ ফুটুকাৰ ফেনত পৰিণত হ'বলৈ গৈ আছে সেই আশংকা ব্যক্ত কৰিছে আৰু যাক লৈ নেকি মধ্যপ্ৰাচ্যত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আৰু বিগত 3 দিনৰ পৰা আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোক কিন্তু বৃদ্ধি পাইছে এফালে আয়াতুল্লাহ আলী খামেনী শেষকৃত্য অনুষ্ঠান তাৰ মাজতে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু তেনে ধৰণৰ প্ৰত্যাহ্বান নেওচি খামেনীৰ শেষকৃত্যত লাখ কোটি লোকৰ সমাগম হোৱা পৰিলক্ষিত হ'ল এক শোকাকুল পৰিৱেশত শুকুৰবাৰে পুৱতি নিশা মাজহাট চহৰত শেষকৃত্য সমাধিস্থ কৰা হল জানাজা সম্পন্ন কৰা হল আয়াতুল্লাহ আলী খামেনীৰ গতিকে এতিয়া মুস্তাফা খামেনী যি ইৰানৰ নেতৃত্বত আছে মুস্তাফা খামেনীৰ নেতৃত্বত ইৰানে আৰু অধিক এতিয়া শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব সেই কথা ইৰানবাসী ৰাইজে ইৰানৰ জনতাই দাবী কৰিছে আৰু আনহাতে মুস্তাফা খামেনী এতিয়া নতুন পাৰমাণৱিক অস্ত্ৰ নীতি প্ৰৱৰ্তন কৰাৰ কুচকাৱাজ পোহৰলৈ আহিছে এটা নতুন পাৰমাণৱিক নীতি বা সলনি কৰিব আন্তঃৰাষ্ট্ৰীয় যি পাৰমাণৱিক নীতি আছে সেই ক্ষেত্ৰত ইৰানে নিজৰ স্থিতি প্ৰকাশ কৰি আহিছে কাৰণ তেওঁলোকে কোনো পদ্ধতি পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ পৰা বিৰত নাথাকে বা তেওঁলোকক কোনে বাধা দিব নোৱাৰে তেনে ধৰণৰ ইংগিত এটা ইতিমধ্যে মুস্তাফা খামেনীৰ ফালৰ পৰা আহিছে আৰু যাক লৈ নেকি ইৰানৰ ওপৰত আমেৰিকা ইজৰাইল আকৌ এবাৰ খৰ্গহস্ত হৈ পৰাৰ আশংকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ কোনো পদ্ধতি এতিয়া পিছ হুহুকি নাহে ইৰান বৰং পূৰ্বতকৈ অধিক শক্তিৰে বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰান এনে ধৰণৰ খবৰ আহিছে আৰু একে সময়তে ট্ৰাম্পে কৈছে যে ইৰানৰ এতিয়া কোনো সৰ্বোচ্চ নেতা নাই আয়াতুল্লাহ আলী খামেনীৰ পিছত কোনো সৰ্বোচ্চ নেতা নাই যিসকল শীৰ্ষ নেতা আছে সকলোকে হত্যা কৰা হ'ল গতিকে এতিয়া কোনো শীৰ্ষ নেতা নাই ইৰানৰ এনে ধৰণৰ মন্তব্য এনে ধৰণৰ প্ৰতিক্ৰিয়াও মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে মুঠৰ ওপৰত এতিয়া পৰিস্থিতি আৰু অধিক বিষম হোৱাৰ এক উকমুকনিয়ে সমগ্ৰ পশ্চিম এছিয়া আকৌ এবাৰ উত্তাল কৰি তুলিছে জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ